মোৰ কোনো নিৰ্দিষ্ট ধৰ্ম নাই। মানৱতাই মোৰ একমাত্ৰ ধৰ্ম। মানুহক ভাল পাব পাৰিলেই সকলো ধৰ্ম পালন কৰা হয়। কাম কৰি যোৱা, ফলৰ আশা নকৰিবা। মই গান গাওঁ কাৰণ মই গান গাই ভাল পাওঁ, জনপ্ৰিয় হ'বলৈ নহয়। মই জীয়াই থকালৈকে অসমীয়া ভাষা আৰু সংস্কৃতিৰ ওপৰত কোনো আঘাত আহিবলৈ নিদিওঁ। আমাৰ পৰিচয়, আমাৰ সংস্কৃতি। সফলতা মানে কেৱল টকা পইচা নহয়। সফলতা মানে হৈছে নিজৰ কামটোৰ জৰিয়তে আনৰ মুখত হাঁহি বিৰিঙাব পৰাটো। যিটো সত্য সেইটো মই কমেই। ভয় কৰি জীয়াই থকাটো জীৱন নহয়। সৃষ্টিৰ মাজতেই ঈশ্বৰ থাকে। গছলতা, পাহাৰ ভৈয়াম আৰু সুৰৰ মাজতে মই মোৰ ভগৱানক বিচাৰি পাওঁ। জীৱনটো এটা যুদ্ধৰ দৰে। ইয়াত হাৰি যোৱাৰ কোনো স্থান নাই। যুঁজি যাব লাগিব আৰু জিকিবই লাগিব। কেৱল ডিগ্ৰী ল'লেই নহ'ব, মানুহ হ'বলৈ শিকিব লাগিব। সমাজৰ প্ৰতি তোমালোকৰ দায়িত্ব আছে, সেইটো পাহৰি নাযাবা। জাতিভেদ পাহৰি সকলোৱে মিলিজুলি থাকিলেহে আমাৰ সমাজখন আগবাঢ়িব। বিভেদৰ ৰাজনীতিয়ে কেতিয়াও উন্নতি আনিব নোৱাৰে। মই সদায় নতুন কিবা এটা কৰিবলৈ ভাল পাওঁ। পুৰণি গতানুগতিকতাৰ মাজত আবদ্ধ হৈ থকাটো মোৰ স্বভাৱ নহয়। পৃথিৱীখনত হিংসাতকৈ মৰমেহে বেছি কাম কৰে। মানুহক মৰমেৰে জিনিব লাগে, ভয়েৰে নহয়। কলাই মানুহক একত্ৰিত কৰে। গানৰ কোনো ভাষা নাথাকে, ই হৃদয়ৰ ভাষা বুজি পায়। আন কোনে কি কৈছে সেইটো মোৰ বাবে গুৰুত্বপূৰ্ণ নহয়। মই নিজৰ কামটো শুদ্ধ বুলি জানিলে সেইটো কৰিয়ে যাম। সময় কাৰো বাবে ৰৈ নাথাকে। যি কৰিব লাগে এতিয়াই কৰিব লাগে। কাইলৈৰ বাবে একো থৈ দিব নালাগে। কেৱল প্ৰতিভা থাকিলে নহ'ব, তাক সঠিক ৰূপ দিবলৈ পৰিশ্ৰম লাগিব। মই আজিও এজন ছাত্ৰৰ দৰে শিকি থাকোঁ। বিপদ আহিলে পলাই নাযাবা। বিপদৰ চকুলৈ চাই থিয় হ'বলৈ শিকিলেহে জীয়াই থকাৰ সাৰ্থকতা পোৱা যায়। আজি মই জুবিন গাৰ্গ হ'ব পাৰোঁ, কিন্তু মই সদায় মনত ৰাখোঁ যে মই মাটিত ভৰি থকা এজন সাধাৰণ মানুহ। মানুহৰ মৰমখিনি মোৰ আচল সম্পত্তি। একেধৰণৰ কাম কৰি থাকিলে মানুহৰ সৃষ্টিশীলতা মৰি যায়। সেইবাবে মই সদায় কিবা এটা নতুন বা ব্যতিক্ৰমী কৰিবলৈ চেষ্টা কৰোঁ। জুবিন দাই কৈ যোৱা কিছুমান বিচাৰ বা বাণী আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিলোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টোৰ পৰা অলপমান হ'লেও উপকৃত হৈছে, অৰ্থাৎ ভাল পাইছে বুলি মই আশা কৰিছোঁ। আৰু যদিহে আপোনালোকৰ ভাল লাগিছে নিশ্চয় আপোনালোকে শ্বেয়াৰ কৰিব, যাতে জুবিন দাক আমি এনেদৰে তেওঁ কৈ যোৱা বা কৰি যোৱা কামবোৰৰ মাজতে আমি জীয়াই ৰাখিব পাৰোঁ। গতিকে আজি আমাৰ এই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। আৰু নিশ্চয় আপোনালোকে তলৰ কমেণ্ট বক্সত জয় জুবিন দা বুলি মন্তব্য আগবঢ়াব বুলি আশা ৰাখিলোঁ। লগতে চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰিব এনেধৰণৰ ভিডিঅ'সমূহ ভৱিষ্যতে পাই থাকিবলৈ। ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ। জয় আই অসম, জয় জুবিন দা।